স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, তোমাৰ আচৰিত প্ৰেম মহা অনুগ্ৰহৰ কাৰণে ধন্যবাদ। আমি তাকৰীয়া জাতিয়ে গোট খাইছোঁ তোমাৰ বাক্য শিকিবৰ কাৰণে। পিতা, তুমি আমাক শিকোৱা পবিত্ৰ আত্মা ঈশ্বৰ, তোমাৰ বাক্য বুজিবলৈ প্ৰতিজনকে তুমি সহায় কৰিবা। আমাৰ মনত থকা সকলো মন্দ আৰু নানান ধৰণৰ চিন্তাবোৰ নকৰি খন্তেক সময় যেন আমি তোমাৰ বাক্য শিকিব পাৰোঁ। পিতা, আমাক সহায় কৰিবা। বাকী সময় তোমাৰ হাতৰ সমৰ্পণ কৰিছোঁ, প্ৰাৰ্থনা যীশুৰ নামত খুজিছোঁ, আমেন। আমি পৰিত্ৰাণৰ কথাটো চাই আছোঁ। কেলে ইমান ইম্পৰ্টেণ্ট বুলি ক'লে, পৰিত্ৰাণ নাপালে স্বৰ্গ নাযায়। যেনে তেনে পৰিত্ৰাণ পালে স্বৰ্গ যাব। আৰু পৰিত্ৰাণ পোৱাৰ পিছত ভাল খ্ৰীষ্টিয়ান হ'ব পাৰিলে এই সংসাৰতো আশীৰ্বাদ পাব আৰু স্বৰ্গতো আশীৰ্বাদ আৰু পুৰস্কাৰটো আমাৰ কাৰণে ৰাখিছে। আৰু আশীৰ্বাদ মানে ধন সম্পত্তিৰ লগত জুখিব নালাগে। টকা পইচা কিবা পোৱা সেইটোৰ লগত নহয়। আশীৰ্বাদ মানে সুখ শান্তিটো পাব দুখ কষ্টৰ মাজতো, আৰু অনন্ত জীৱনৰ আনন্দটো আমি পাম। আৰু যদি ঈশ্বৰক প্ৰথম স্থান দিওঁ, তেতিয়াহ'লে এই পৃথিৱীৰ প্ৰয়োজনবোৰো ঈশ্বৰে আমাক দিয়ে। জগতৰ ঈশ্বৰহীন মানুহবিলাকো যদি ঈশ্বৰে দিয়ে, তেওঁৰ সন্তানবিলাকো নিদিয়াকৈ নাথাকিব, কাকো ভোকত মৰিবলৈ নিদিব। এতিয়া সেইকাৰণে আমি পৰিত্ৰাণটো কথাটো ইম্পৰ্টেণ্ট দিওঁ আৰু সেইটো শিকি আছোঁ, পৰিত্ৰাণৰ তত্ত্ব। আৰু যোৱাবাৰ আমি কি চাইছিলোঁ? যোৱা দেওবাৰত পৰিত্ৰাণ মন পালটনটো কোনটো নহয়। মন পালটন মানে এইটো বেয়া স্বভাৱ আছিলে, সেই স্বভাৱটো এৰিলোঁ, সেইটো নহয়। আৰু একেবাৰে গছত পাত নাছিলে, ফাগুনৰ পাতবোৰ সৰি যায়, সেইটো কুঁহি পাত ওলালে, সেইটো নহয়। মন পালটনটো সম্পূৰ্ণ পৰিৱৰ্তন হোৱা, এইটোহে আমি শিকিছিলোঁ। আজি বিশ্বাসৰ কথা চাব বিচাৰিছোঁ। বিশ্বাস প্ৰথমটো ইফালে গৈ থকা মানুহটো পুৰা ঘূৰিব লাগিব, এইটো মন পালটন।
আৰু এইটো নিজৰ ইচ্ছামতে হ'ব লাগিব। আজি বিশ্বাস মানে সকলোৱে বিশ্বাস কৰে, শয়তানেও বিশ্বাস কৰে। দেৱতাবিলাক শয়তানে যীশু ঈশ্বৰৰ পুত্ৰ বুলি জানে আৰু শেষৰ দিনা তেওঁ বিচাৰ কৰিব বুলিও জানে। ভয় খাই পিনি চিঙৰে, সেই বুলি যে সিহঁতে পৰিত্ৰাণ পাব, স্বৰ্গ যাব, এনে নহয়। বিশ্বাসটো অনেক ধৰণৰ বিশ্বাস আছে। এতিয়া বিশ্বাস কি নহয়, এইটো নেগেটিভত প্ৰশ্নটো আহিছে। বিশ্বাস বুলি ক'লে এইটো নহয়, এইটো নহয়, এইটো নহয়, কি হয় তেতিয়াহ'লে? এতিয়া বিশ্বাসটো কি নহয়? ই আন্ধাৰত অন্ধ জাপ মৰা নহয়। বিশ্বাস বুলি ক'লে আন্ধাৰত দেখি পোৱা নাই, আন্দাজতে অন্ধভাৱে জাপ মাৰি দিয়া নহয়। ব্লাইণ্ড ফেথ নহয়, ব্লাইণ্ড জাম্প মাৰা নহয় এইটো। তাৰপিছত 2 নম্বৰত যদি আমি চাওঁ, অনুমান নহয়, আন্দাজত নহয়। তাৰপিছত 3 নম্বৰত ই জল্পনা কল্পনাও নহয়, এনেকা হ'বলা, এনেকা হ'বলা, এনেকা হ'বলা বুলি নহয়। তেতিয়া 4 নম্বৰত মতামত বা অনুমানো নহয়। বিশ্বাস মানে কি হয় তেতিয়াহ'লে? এতিয়া দিন হয় নে ৰাতি হয় বুলি যদি প্ৰশ্ন কৰোঁ, ক'ব পাৰিবনে নাই? দিন হয় নহয় জানো? না ৰাতি নে দিন নাজানো দেই বুলি ক'ব নেকি এতিয়া? দিন হয় নে নহয়? দিন। এতিয়া বিশ্বাস মানে কি হয় তেতিয়াহ'লে? ই হৈছে পাপীৰ মনৰ স্বেচ্ছামূলক আৰু আন্তৰিক পৰিৱৰ্তন। বিশ্বাস মানে পাপীয়ে নিজৰ ইচ্ছামতে মন পালটন কৰা, পৰিৱৰ্তন হোৱা। তাৰপিছত যাৰ ফলত তেওঁ ত্ৰাণকৰ্তাৰ ওচৰলৈ যায়। পাপী এজনে শুভবাৰ্তাটো শুনিলে, মগজেৰে বুজিলে, হৃদয়েৰে বিশ্বাস কৰিলে, সঁচা বুলি ইফালে গৈ থকা মানুহটো ত্ৰাণকৰ্তা যীশুলৈ ঘূৰি আহা। সেইটোহে বিশ্বাস হয়, নাজানি পিনি কৰা বিশ্বাস নহয়। এতিয়া যোৱাবাৰ আমি চাইছিলোঁ মন পালটন কি নহয়। আজি আমি এতিয়া গম পালোঁ মন পালটন মানে বিশ্বাস মানে কি নহয়। এতিয়া বিশ্বাস মানে পাপীৰ মনৰ স্বেচ্ছামূলক আৰু আন্তৰিক পৰিৱৰ্তন, যাৰ ফলত সি যীশুলৈ ঘূৰি যায়। সেইটো এতিয়া আমি পৰিৱৰ্তনৰ মুদ্ৰাৰ 2 ফালটো দেখিছোঁ। টকাৰ 2 ফাল থাকে, ইফালে এটা ইফালে এটা। ঠিক তেনেকৈ সেইটোকো আমি দেখিলোঁ। মন পালটন মানে কি নহয়, বিশ্বাস মানে কি নহয় এইটো। এতিয়া অনুতাপ হৈছে পাপৰ পৰা ঘূৰি অহা, আৰু বিশ্বাস হৈছে ঘূৰণীয়া মন পালটোৱা। বিশ্বাস মানে মন পালতাই ঘূৰি আহিলে আৰু ঈশ্বৰলৈ, সেইটো। এতিয়া পাচনি কৰ্ম চাওকচোন, পাচনি কৰ্ম 20 অধ্যায় 21 পদ। পাচনি কৰ্ম 20 অধ্যায় 21 পদ। Acts chapter 20 verse 21. Acts chapter 20 verse 21 পঢ়িম। আৰু ঈশ্বৰলৈ মন পালটন আৰু প্ৰভু যীশু খ্ৰীষ্টৰ বিশ্বাসৰ কৰা বিষয়ে যিহুদী আৰু গ্ৰীকবিলাকৰ আগত সাক্ষ্য দিলোঁ, আৰু সেই সকলো তোমালোকে নিজেই জানা। এতিয়া শুভবাৰ্তা প্ৰচাৰ কৰা বুলি যে কৈ থাকে, শুভবাৰ্তা প্ৰচাৰ মানে এইটো। পৌলে কি প্ৰচাৰ কৰিলে? ইয়াতে কৈছে ঈশ্বৰলৈ মন পালটোৱা। শুভবাৰ্তা প্ৰচাৰ কৰা মানে তোমালোকে যিফালে গৈ আছা, এই ৰাস্তাটো মৰণৰ ৰাস্তা।
গতিকে জীৱনৰ ৰাস্তালৈ ঘূৰি আহা সেইটো আৰু প্ৰভু যীশুত বিশ্বাস কৰাৰ বিষয়ে কৈছে তেওঁ যিহুদী আৰু গ্ৰীকবিলাকৰ আগত সাক্ষ্য দিলেও বুলি কৈছে সাক্ষী দিলে সেই সকলো তোমালোকে জানি আছা মণ্ডলীক কৈছে এতিয়া যিহুদী মানে ইছৰাইলকে বুজায় গ্ৰীক মানে গোটেই পৰজাতিটোক ৰিপ্ৰেজেণ্ট কৰে সেইটো গোটেই পৰজাতিটোকে বুজায় এতিয়া মেইন কথাটো কি হয় ঈশ্বৰলৈ মন পালোটোৱা সেইটো কৈছে তাৰপিছত Romans chapter 10 verse 17 chapter 10 verse 17 পঢ়িম এতেকে শ্ৰৱণৰ দ্বাৰাই বিশ্বাস আৰু খ্ৰীষ্টৰ বাক্যৰ দ্বাৰাইহে শ্ৰৱণ হয় এতিয়া শ্ৰৱণৰ দ্বাৰাই বিশ্বাস শ্ৰৱণ মানে শুনা শুনাৰ দ্বাৰাই বিশ্বাস আৰু খ্ৰীষ্টৰ বাক্যৰ দ্বাৰাইহে শ্ৰৱণ হয় শুনাৰ দ্বাৰাই বিশ্বাস আহে কৈছে কি শুনিব ঈশ্বৰৰ বাক্য যীশুৰ কথা ইয়াত পৌলে কৈছে যে বিশ্বাস বাৰ্তা শুনাৰ দ্বাৰাইহে আহে আৰু খ্ৰীষ্টৰ বাক্য প্ৰচাৰৰ দ্বাৰাহে আহে সেইটোৰ কাৰণে সঠিক ঈশ্বৰৰ বাক্য বাইবেলৰ মতে শিক্ষা দিয়া হ'ব লাগিব প্ৰচাৰ কৰিব লাগিব বাইবেলৰ মতে তেতিয়াহে শুদ্ধ বিশ্বাসটো আহিব এতিয়া প্ৰশ্নটো হ'ল ইয়াত এইটো কিয় ইমান প্ৰয়োজনীয় কিয় ইমান দৰকাৰ মন পালটন আৰু বিশ্বাসটো কিয় ইমান দৰকাৰ আমি পাইছোঁ বাইবেলত বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা নাযায় এইটো অসম্ভৱ কথা বুলি কৈছে কিয়নো ঈশ্বৰ যে আছে আৰু তেওঁৰ ওচৰলৈ বিচৰা মানুহবিলাকক যে তেওঁ পুৰস্কাৰ দিয়ে সেই তেওঁৰ ওচৰত চপা মানুহবিলাকে সেইটো জানিব লাগে বুলি কৈছে সেইটো কৈছে এতিয়া আমি চাওঁ Hebrews chapter 11 verse 6 Hebrew 11 অধ্যায় 6 পদ 11 অধ্যায় 6 পদ পঢ়ে কিন্তু বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য কিয়নো ঈশ্বৰ যে আছে আৰু তেওঁ যে তেওঁ বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা হয় ইয়াকে তেওঁৰ ওচৰ চপা মানুহে বিশ্বাস কৰিব লাগে বহুত খ্ৰীষ্টিয়ানবিলাকেও হয় খ্ৰীষ্টিয়ান হোৱা মানুহবিলাকেও হয় হে ঈশ্বৰ বুলি কয় কিন্তু জানি পিনি কোৱা নাই এনেই এইটো অন্তৰত জীৱাত এইটো কৈ অহা অভ্যাসৰ কাৰণেহে কয় কিন্তু ঈশ্বৰে কৈছে বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰি যদি বিশ্বাসেৰে মই অনন্ত জীৱনটো খুজিলে মই পাপৰ ক্ষমাটো খুজিলে তেওঁ দিয়ে এই কথাটো বিশ্বাস কৰিব লাগিব এতিয়া পাপী বিশ্বাসৰ দ্বাৰাইহে পৰিত্ৰাণ পায় কৰ্মৰ দ্বাৰাই নহয় ইমান তন্নতনকৈ কয় হ'লেও শেষত গৈ ভাল কাম কৰিব লাগিব কিবা এটা ঈশ্বৰক দিব লাগিব এই বুলি কয় গৈ কিজানি আমাৰ মাজতো এতিয়ালৈকে বহুতৰে এই ভাৱনাটোহে আছে হ'বলা যদি আমি টকা পইচা দি লঘোণ প্ৰাৰ্থনা কৰি কিবা ভাল কাম কৰিহে পৰিত্ৰাণ পাব বুলি ভাবে তেতিয়াহ'লে কি কোৱা হয় তোমাৰ কামটো তুমি কৰা কাম তোমাৰ তেজটো জোৰা নাই প্ৰভু মই মোৰটো অকণমান দিম কোৱা হয় তেতিয়া ঈশ্বৰক অপমান কৰা হ'ব তেওঁ সৰ্বশক্তিমান সৰ্বজ্ঞানী সৰ্বব্যাপী ঈশ্বৰ আৰু তেওঁ সৰ্বমানৱ জাতিৰ মুক্তিৰ মূল্যৰ কাৰণে আমি দিব নোৱাৰা মূল্যটো দি কিনিলে সেইটো তেজ উলিওৱা নহ'লে পাপ মোচন নহয় তেজ ওলালে মৃত্যু হয় সেই তেজটো জন্তুৰো নাছিলে কোনো মানুহৰো নাই তেওঁ নতুন মানুহ
নতুন আদম, দ্বিতীয় আদম বুলি কৈছে। তেওঁৱেই তেওঁৰ পবিত্ৰ তেজটো সম্পূৰ্ণ বোৱাই দিলে আৰু আমাক কিনিলে। গতিকে প্ৰভু, মই নোৱাৰাটো আপুনি কৰাৰ কাৰণে ধন্যবাদ। তুমি যে মোৰ পাপটো অনন্তকালৰ কাৰণে ক্ষমা কৰিলা, ধন্যবাদ। এইবোৰে বিশ্বাস কৰি মন পালতে আহিব লাগে। এতিয়া বিশ্বাসৰ দ্বাৰাই পৰিত্ৰাণ পায় পাপীয়ে। আৰু সাধু বিশ্বাসৰ দ্বাৰা পবিত্ৰ হয়। সাধু মানে মৃত্যুৰ পিছত কোন চেইণ্ট হ'ব, কোন সাধু হ'ব, মানুহে কৰাৰ দ্বাৰাই নাপায়। কিন্তু বাইবেলৰ মতে যিজনে যীশুক জানিলে আৰু যিজনৰ পাপটো ঈশ্বৰে ক্ষমা কৰিলে, তেওঁৱে সাধু, চেইণ্ট। এতিয়া আমাৰ পাপটো অনন্তকালৰ কাৰণে অতীত, বৰ্তমান, ভৱিষ্যতৰ ক্ষমা কৰিলোঁ বুলি বাইবেলত বহুত বাৰ আছে। আৰু যিজনে বিশ্বাস কৰে তেওঁকে সাধু বুলি কৈছে। সাধু মানে ইংলিছত চেইণ্ট কোৱা। এতিয়া আৰু সেই সাধুবিলাক বিশ্বাসৰ দ্বাৰাই পবিত্ৰ হয়। বিশ্বাসৰ দ্বাৰাই পৰিত্ৰাণ পায় পাপীয়ে। আৰু সাধু হোৱাৰ লগে লগে সেই সাধুৱে বিশ্বাসৰ দ্বাৰাই পবিত্ৰ হৈ গৈ থাকোঁ। সেইটো এতিয়া আমি চাওঁ ৰোমান্স 5:1। ৰোমিয়া 5:1 Romans chapter 5:1 পঢ়ি। এইকাৰণে আমি বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হোৱা আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰৰ সৈতে আমাৰ শান্তি আছে। বাইবেল বহুত ক্লিয়াৰ। বুজা মানুহবিলাক অলপ দিগদাৰ হয়। আৰু বহুতে নিজে পৰিত্ৰাণ নাপালে আনক শিকাব নোৱাৰে। সেইটো কাৰণে প্ৰভুৱে কৈছে, অন্ধই অন্ধক বাট দেখুৱাব নোৱাৰে, দুয়ো খাৱৈত পৰিব। অন্ধ মানুহবিলাক 10 জন হ'লেও সৰু 1 বছৰহে হৈছে, তাৰ চকু আছে, সি ৰছী লৈ পেলাই টানি লৈ যাব পাৰে মানুহবিলাক। সঁচাকৈ পৰিত্ৰাণ পোৱা মানুহটো আনক বাট দেখুৱাব পাৰে। সেইটো তাৰপিছত ইয়াত কি ক'লে? আমি বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হোৱা। যীশুৱে কৰা কৰ্মটো, যীশুৱে কোৱা কথাটো বিশ্বাস কৰিলোঁ। কি কৰিলে তেওঁ? মোৰ সলনি, আপোনাৰ সলনি। আমি মৰিব নোৱাৰোঁ আমাৰ পাপৰ কাৰণে। আমি আমাৰ পাপৰ মূল্যটো দিব নোৱাৰোঁ। সেইকাৰণে প্ৰভুৱে মূল্যটো দিলে। সেই কথাটো বিশ্বাস কৰিব লাগে। আৰু যেতিয়া মানুহ এজনে, পাপী এজনে বিশ্বাস কৰে, তেওঁ ধাৰ্মিক বুলি হিচাপ কৰে। গণিত কৈছে নহয়, গণিত হোৱাত। আমি গণিত হ'লোঁ। ঈশ্বৰৰ সন্তানবিলাকৰ মাজত আমি হিচাপত আহিলোঁ, লেখত আহিলোঁ। আমাক ধাৰ্মিক বুলি হিচাপ কৰা হ'ল। কেনেকৈ? আমাৰ ভাল কামৰ কাৰণে নহয়, আমাৰ টকা পইচাৰ কাৰণে নহয়, আমি ধুনীয়া হোৱাৰ কাৰণেও নহয়। তেওঁ কৰা কৰ্মটো, য়েছ মাই লৰ্ড, থেংক ইউ। হয় প্ৰভু, মোৰ কাৰণে আপুনি মৰিলে, ধন্যবাদ, মন পালতাই ঘূৰি আহিলোঁ। তেতিয়া এইজন ধাৰ্মিক বুলি হিচাপ কৰে। আৰু কি হয়? আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰৰ সৈতে আমাৰ শান্তি আছে। শান্তিটো বহুত দৰকাৰ নহয় জানো? মানুহে কি বিচাৰিছে জগতত? মানুহে টকা বিচাৰিছে, কি পাবলৈ? টকাটো বহুত পালে মই শান্তি হ'ম, শান্তিৰে থাকিবলৈ পাম, এনেকৈ। কিন্তু সেই টকাই বস্তা টকা আহিলেও খন্তেক দিব পাৰে শান্তি, এমাহ দিব পাৰে। কিন্তু সেই টকাৰ কাৰণে কেতিয়াবা সি মহাবিপদত পৰিব পাৰে। আকৌ কিছুমানে সৌন্দৰ্যত বিচাৰে, সেইটো কাৰণে প্লাষ্টিক চাৰ্জাৰী কৰি লাষ্টত ঈশ্বৰে দিয়া চেহেৰাতকৈ একেবাৰে বেয়া হয়। ফিল্ম এক্টৰ এক্ট্ৰেছবিলাকো ইমান ধুনীয়া দেখি পায়,
নহয় জানো কেলে চিনেমা তুলিবলৈ যোৱাৰ আগতে ফিল্ম বনাবলৈ যোৱাৰ আগতে সিহঁতৰ কি বুলি ক'ব ষ্টাইল কৰা মানুহ আছে নহয় এইটো কৰিলে এইটো হ'ব এইটো কৰিলে এইটো হ'ব বাস্তৱত চাচোন একেবাৰে হুতৰা পৰা আমাৰ শ্বাহৰুখ খান ছলমান খান হতকো ইমান ধুনীয়া দেখি পায় আৰু কি চেত্তি কৈছিলে সেইটো বৰ ধুনীয়া দেখি পায় কিন্তু বাস্তৱ চালে বুঢ়া মানে মই ক'ব বিচৰাটো এইবোৰেৰে শান্তি আনন্দ পাবলৈ বিচাৰিছে নহয় আৰু কিছুমানৰ ইমান টকা আছে কেলে ৰাজনীতিত মৰা জিয়া কাম নকৰাকৈতো খাব পাৰে এইটো ক্ষমতাটো পালে সন্মানটো পালে শান্তি হ'ব বুলি শান্তিটো নাই শান্তিটো নাপায় খন্তেকীয়া দিয়ে কিন্তু এইটো চিৰকলীয়া নহয় কিন্তু এতিয়া আমাৰ কি আছে কৈছে ঈশ্বৰৰ লগত শান্তি আছে তেতিয়াহ'লে আগত নাছিলে নেকি আগত নাছিলে কেলে বাইবেলত কৈছে দুষ্ট মানুহৰ শান্তি নাই কেলে দুষ্ট হ'ল আকৌ আদম আৰু হাৱাই পাপ কৰি আঁতৰি যোৱা দিনাখনৰ পৰাই শান্তি নাই নাখাবা বুলি কোৱা গছৰ ফলটো খোৱা মানে কি যুদ্ধ ঘোষণা কৰিছে মই নামানো কি কৰিব গুচি গ'ল সেইদিনাখনৰ পৰা শান্তি নাই এতিয়া যীশুৱে কি কৰিলে ক্ৰুচত আমাৰ কাৰণে তেজটো দিয়ে আমাৰ পাপটো ক্ষমা কৰি ঈশ্বৰৰ লগত মিলন কৰিলে শান্তি আছে সেই শান্তিটো আছেনে আপোনাৰ সঁচাকৈ জগতটো চাই থাকিলে শান্তি নাপাব আপুনি সিহঁতৰ ইমান ধুনীয়া ধুনীয়া ঘৰ মোৰ নাই সিহঁতৰ ইমান ধুনীয়া ধুনীয়া গাড়ী আছে সিহঁতৰ ল'ৰা ছোৱালীবিলাক চাকৰি পাইছে মোৰতো নাই পঢ়িলেও এনেকুৱা হিচাপ কৰি থাকিলে দুৰ্বল হ'ব আপুনি যি আছে ধন্যবাদ যি দিছে ধন্যবাদ লোকে মাছটো ডাঙৰ ডাঙৰ ওলোমাই আনিছে বৰালি মাছ ভকুৱা মাছ 10 কেজি 5 কেজি হোৱা মই কিনিব নোৱাৰো ভাবিলে আপুনি অশান্তি পাব জীৱনত কিন্তু আপুনি যদি একেবাৰে দৰিকণাও কিনিব পাৰে ধন্যবাদ দে প্ৰভু আজি দৰিকণা মাছ কিনি খাব পাৰিছো ধন্যবাদ দিলে দৰিকণা জানে নহয় জানো সৰু সৰু মাছ একেবাৰে ডাঙৰ ডাঙৰ মাছ বজাৰত মোৰ নাই কি চিন্তা কৰিব পুঠি মাছ যদি আছে দৰিকণা যদি আছে পোৱা 40 টকা লৈ আনিব পাৰে যদি আনি শান্তিৰে খাও আনৰ নিচিনা কৰে বুলি ক'লে অশান্তি পাব শান্তি নহয় কিন্তু আমাৰ আত্মিক শান্তি আছে না না কেংকেঙাই থাকি নেকি ঘৰত গীৰ্জাত বহুত ধুনীয়াকৈ বহে ঘৰৰ ধুম ধাম কৰি থাকি নেকি অশান্তি নকৰিব মিলা প্ৰীতিৰে থাকিব গিৰিয়েক ঘৈণীয়েকবিলাকো কিমান দিন থাকিব সংসাৰত 60-70 বছৰ নহয় জানো এই 60-70 বছৰৰ ধাম ধুম কাজিয়া হৈ বেকা বেকি হৈ পিনি কটালে কিমান দিন থাকিব শান্তি স্বৰ্গত গ'লে কিজানি ক'ব পাৰে সংসাৰত থাকোঁতে মোক টানা আজোৰা কৰি আছিলি তই বুলি গিৰিয়েকক ক'ব বা স্বৰ্গত যোৱা মই অশান্তিটো হ'ব নালাগে আমাৰ শান্তি আছে নহয় জানো কেতিয়াবা চকুলো টকিব কান্দিব লগা হ'ব ইয়াত সহায় বিচাৰিছোঁ নাপাওঁ সিফালে সহায় বিচাৰিছোঁ নাপাওঁ সিফালে সহায় বিচাৰিছোঁ নাপাওঁ মোক কোনেও ভাল নাপায় মই এইটো গীৰ্জাত নাযাম ক'ব নেকি এইটোহে বেছি কয় চাৰিওফালে অন্ধকাৰ হ'লে ওপৰত চাওক ইমান প্ৰাৰ্থনা কৰোঁ উত্তৰে নিদিয়ে বুলি ক'ব আকৌ কয় মোক বহুতে জাত জাত কয় কোনে কৈছে বুলি সুধিব নালাগে আকৌ চাৰিওফালে অন্ধকাৰ হ'লে ওপৰত প্ৰাৰ্থনা কৰক আৰু উত্তৰ যদি নিদিয়ে বিশ্বাস কৰা নাই সম্পূৰ্ণ দিয়া নাই প্ৰাৰ্থনা মোৰ স্বাৰ্থৰ কাৰণে মাত্ৰ খুজিলেতো ক'ত দিব এতিয়া
আমাৰ শান্তি আছে সেই শান্তিটো কিবা কৰিব নালাগে, অশান্তি কৰি ল'ব নালাগে। এতিয়া সাধু মানে ধাৰ্মিকবিলাকে পবিত্ৰ হয় বিশ্বাসৰ দ্বাৰাই, কৃপাত বৃদ্ধি পায়। আমি সদায় সদায় বাঢ়ি যোৱাটো বিচাৰে ঈশ্বৰে। আমি আমাৰ ল'ৰা ছোৱালীবিলাকক ডাঙৰ হোৱাটো, ভাল হোৱাটো সকলোৱে বিচাৰে, নহয় জানো? না নিবিচাৰে? বিচাৰে? কিছুমানে কি কয়, আগতে সৰু কালত গাঁৱলীয়া এনেকুৱা কেঁচুৱাটো এনেকুৱা নচুৱাই নহয় দেউকাত ধৰি, মোৰ ছোৱালীটো ডাক্তৰণী হ'ব, মিনিষ্টাৰ হ'ব ল'ৰাটো বুলি। কেলে? মোৰ ল'ৰাটো ডকাইত হওক বুলি কোনেও নকয় নহয়, মহাদুষ্ট হওক বুলি। আমি মানুহটোৱে দুষ্ট মানুহ, পাপী মানুহটোৱে ইমান আশা কৰে আমাক নিজৰ ল'ৰাটোক মাৰি পিনি পৰিত্ৰাণ দিয়া ঈশ্বৰৰ ল'ৰা ছোৱালীবিলাক বাঢ়ি যোৱাটো আশা কৰে। কেনেকৈ বাঢ়িব? ঈশ্বৰৰ জ্ঞানত আৰু অনুগ্ৰহত বাঢ়ি বাঢ়ি যোৱা বুলি কৈছে বাইবেল। আমি বাঢ়ি বাঢ়ি যাব লাগে। এতিয়া আমি বিশ্বাসৰ দ্বাৰাই পৰিত্ৰাণ পাওঁ, বিশ্বাসৰ দ্বাৰাই পবিত্ৰ হয় আৰু অনুগ্ৰহত বাঢ়ি বাঢ়ি যায়। সেইটোৰ কাৰণে বিশ্বাসৰ দ্বাৰাই বুলি কোৱাটো বহুত আছে। আমি চাওঁ Romans chapter 1 verse 17. আমি বাঢ়ি বাঢ়ি যাব লাগে প্ৰিয়সকল। পঢ়িম, কিয়নো তাত ঈশ্বৰৰ অধাৰ্মিকতা বিশ্বাসৰ পৰা বিশ্বাসলৈ প্ৰকাশিত হৈছে, কিন্তু এই বিষয়ে লিখাও আছে, ধাৰ্মিকজন বিশ্বাসৰ দ্বাৰাই জীৱ। ইয়াতে কিয়নো তাত বুলি কৈছে, আছে নহয় জানো? কিয়নো তাত, এতিয়া প্ৰশ্নটো হ'ল ক'ত? নহয় জানো? কিয়নো তাত আছে নহয় জানো বাইবেলত? ক'ত? কিয়নো তাত ঈশ্বৰৰ ধাৰ্মিকতা বিশ্বাসৰ পৰা বিশ্বাসলৈ প্ৰকাশিত হৈছে। ক'ত? তাত মানে শুভবাৰ্তাত, ইন দ্য গস্পেল। সেইটো কৈছে। কি আছে শুভবাৰ্তাত? ঈশ্বৰৰ ধাৰ্মিকতা বিশ্বাসৰ পৰা বিশ্বাসলৈ প্ৰকাশিত হৈছে। এতিয়া কথাটো হ'ল, ঈশ্বৰৰ বাক্য কথাটো বিশ্বাস কৰাৰ দ্বাৰাই আমি পৰিত্ৰাণ পাওঁ, আৰু বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক মানুহজন পবিত্ৰ হয়, আৰু বিশ্বাসৰ দ্বাৰাই আমি বাঢ়ি বাঢ়ি যাওঁ। সেইটো কৈছে, কিয়নো তাত মানে শুভবাৰ্তাত। আৰু এই বিষয়ে লিখা আছে, ধাৰ্মিকজন বিশ্বাসৰ দ্বাৰাই জীৱ। একবাৰ বিশ্বাস কৰি পৰিত্ৰাণ পালোঁ, নতুন জন্ম হ'ল, স্বৰ্গবাসী হ'ল। এতিয়া সংসাৰত জীয়াই থাকোঁতে বিশ্বাসেৰে জীয়াই থাকিব লাগিব আমাৰ দৈনন্দিন জীৱনত। এইটো আমি এইদৰে হ'ব লাগিব। আৰু আমি বিশ্বাসেৰেহে থিৰে থাকোঁ, আৰু আমি বিশ্বাসৰ দ্বাৰাই চলোঁ, বিশ্বাসৰ দ্বাৰাই উত্তম যুদ্ধ কৰোঁ আৰু জয়ী হওঁ। খ্ৰীষ্টিয়ান জীৱন মানে যুদ্ধৰহে জীৱন। যুদ্ধত বেলেগ কথা ভাবিব নোৱাৰে, শত্ৰুৰ গুলি আহিব নেকি সেইটোহে। আৰু যুদ্ধৰ সময়ত শত্ৰুৱে ক'ত আছে, কেনেকৈ আক্ৰমণ কৰিব, শত্ৰুৱে মাৰিলে আমি কেনেকৈ বাচিম, সেইটোহে। বেলেগ ব্যৱসায়, বেলেগ কিবা কিবি কৰিবলৈ মিলিটাৰীবিলাকৰ টাইম নাই। আমাৰ বিশ্বাস জীৱনটো যুদ্ধময় হয়। এতিয়া শান্তিৰে আৰাম কৰি জিৰাই সতাই খোৱাৰ টাইম নহয়। এতিয়া আমাৰ একো নাই, স্বৰ্গতহে আছে। এতিয়া ধাৰ্মিকজন বিশ্বাসৰ দ্বাৰাই জীৱ, মানে বিশ্বাসত আমি তাৰ দ্বাৰাইহে জীৱ লাগে। এতিয়া বিশ্বাসৰ দ্বাৰাহে থিৰে থাকোঁ। 2 Corinthians chapter 1 verse 24. 2 Corinthians 1 অধ্যায় 24 পদ।
পাইছে যদি পঢ়িম 24 পদ। আমি যে তোমালোকৰ বিশ্বাসৰ ওপৰত প্ৰভুত্ব কৰিছোঁ এনে নহয়, কিন্তু তোমালোকৰ আনন্দৰ সহকাৰী হৈছোঁ, কিয়নো তোমালোক বিশ্বাসত থিৰে আছা। এতিয়া পৌলে তেওঁবিলাকক কৈছে তোমালোকৰ বিশ্বাসৰ ওপৰত আমি অধিকাৰ চলোৱা নাই। এতিয়া ইয়াতে কি কৈছে, কিন্তু তোমালোকৰ আনন্দৰ সহভাগী হৈছোঁ, কিয়নো তোমালোক বিশ্বাসত থিৰে আছা। আমি বিশ্বাসৰ দ্বাৰাহে থিৰে থাকিম। বিশ্বাসৰ দ্বাৰাই পৰিত্ৰাণ পালোঁ। বিশ্বাসৰ দ্বাৰাই আমি বৃদ্ধি হওঁ, পবিত্ৰ হৈ যাওঁ, আৰু বিশ্বাসৰ দ্বাৰাহে থিৰে থাকিব পাৰোঁ। আপুনি যদি আপোনাৰ বিশ্বাস জীৱনত বা খ্ৰীষ্টীয় জীৱনত বিশ্বাসটো এৰি দিয়ে, তেতিয়াহ'লে আপুনি ভাল খ্ৰীষ্টিয়ান হ'ব নোৱাৰে। পৰিত্ৰাণ পাবলৈও বিশ্বাস লাগে, বিশ্বাস জীৱন যাপন কৰিবলৈ বিশ্বাস লাগে দৈনন্দিন জীৱনত। সেইটো তেতিয়াহে থিৰে থাকিব, নহ'লে অলপ বতাহ আহিলে হালি জালি যাব, আৰু অলপ জোৰকৈ আহিলে উঘালি যাব। এতিয়া ধুমুহা আহিবলৈ সময় হৈছে, চাৰিওফালে আমাৰ বিৰুদ্ধে উঠিছে। কোনোবাই সহায় কৰি দিয়ক, ওচৰত থকা জানা মানুহটো ওচৰত থাকিব লাগে। এতিয়া আমি বিশ্বাসৰ দ্বাৰাই চলো। 5 অধ্যায় 7 পদটো চাওক। 5 অধ্যায় 7 পদ পঢ়িম। কিয়নো আমি দেখাৰ দ্বাৰাই নচলি বিশ্বাসৰ দ্বাৰাই চলিছোঁ। এতিয়া বিশ্বাস মানে দেখি পোৱাটো নহয়। দেখি পালে আৰু কি বিশ্বাস লাগে? এতিয়া আমি বিশ্বাসৰ দ্বাৰাই চলো। বিশ্বাসেৰে পৰিত্ৰাণ পালোঁ। বিশ্বাসৰ দ্বাৰাই আমি পবিত্ৰ হওঁ, বিশ্বাসৰ দ্বাৰাই থিৰে থাকোঁ, আৰু বিশ্বাসৰ দ্বাৰাই চলো। আমাৰ খ্ৰীষ্টীয় বিশ্বাসত প্ৰতিদিন জীৱনত বিশ্বাস থাকিব লাগিব, তেহে আপুনি ভাল খ্ৰীষ্টীয় জীৱন যাপন কৰিব পাৰিব। এতিয়া আমি বিশ্বাসৰ উত্তম যুদ্ধত যুঁজ দিওঁ। 1 Timothy chapter 6 verse 12. 1 Timothy chapter 6 verse 12. 1 Timothy 6 অধ্যায় 12 পদ। আমাৰ বিশ্বাস জীৱনটো সঁচাকৈ যুদ্ধ কৰা জীৱনহে হয়, আৰু সেই যুদ্ধত আত্মিক অস্ত্ৰ শস্ত্ৰ নল'লে আৰু বিশ্বাসত নাথাকিলে আমি জিকিব নোৱাৰিম। এতিয়া 1 Timothy 6 অধ্যায় 12 পদ। 1 Timothy chapter 6 verse 12 পঢ়িম। বিশ্বাসৰ উত্তম যুদ্ধত প্ৰাণপণ কৰা, অনন্ত জীৱন ধাৰণ কৰা, তাৰ নিমিত্তেই তুমি আমন্ত্ৰিত হ'লা, আৰু অনেক সাক্ষীৰ আগত সেই উত্তম স্বীকাৰ কৰিলা। প্ৰিয়সকল, আমি মানুহ শত্ৰুৰ লগত যুঁজ কৰা নাই। কোনোবাই আমাক তাড়না কৰিলে তেওঁলোকক তোমালোক আমাৰ শত্ৰু বুলি নক'ব। আমাৰ বিৰোধ কৰে, ঘোৰ শত্ৰুৰ নিচিনাও হয়, তথাপি আমি উত্তৰ দিব নালাগিব। প্ৰভুৰ নিচিনা আমি নিজম দি থাকিব লাগিব। এতিয়া তেতিয়াহ'লে কাৰ লগত যুদ্ধ কৰিছোঁ? শয়তান আৰু তাৰ দলবোৰে সৈতে, আৰু আকাশতে থাকে শয়তানৰ দলবোৰ। এতিয়া তাৰ লগত যুদ্ধ কৰিবলৈ হ'লে আমি ইফিচিয়াত পাইছোঁ অস্ত্ৰ শস্ত্ৰটো, আৰু তাৰ লগত আমি পুৰা ৰেডি হ'ব লাগিব। তেতিয়াহে এইটো ভাল যুদ্ধ বুলি কৈছে, উত্তম যুদ্ধ। তাতে প্ৰাণপণ কৰা, আমাৰ দেশটো ৰক্ষা কৰিবৰ কাৰণে মিলিটাৰীবিলাকে কিমান যুঁজিব লগা হৈছিল। কাৰ্গিল যুদ্ধত মোৰ দাদাও আছিলে তাত। কাৰ্গিল যুদ্ধত 500 জন মৰিছে নহয় জানো ইণ্ডিয়ান মানুহ। এই গুলিটো ধাৰাসাৰ আহি আছে, তাতে যাব লাগিব আগুৱাই
মৰাটো মৰি থাকিব, যাব লাগিব। আমাৰ যুদ্ধটো আত্মিক যুদ্ধ। দেখা শত্ৰুৰ লগত যুদ্ধ কৰাটো বহুত কঠিন। আমাৰ শত্ৰুটো আকৌ দেখিয়ে নাপাওঁ, তাৰ লগত যুঁজাটো কিমান কঠিন। শয়তানটো অদৃশ্য হয়, দেখি নাপাওঁ, তাৰ লগত যুঁজিব লাগিব। আৰু তাৰ লগত যুঁজিবলৈ অস্ত্ৰ শস্ত্ৰটো ইয়াত সম্পূৰ্ণ আছে, পুৰা। এইটো আপুনি ল'ব লাগিব, তেহে। নহ'লে শয়তানৰ ধনুকাৰটো জুইৰ ধনুকাৰ বুলি কৈছে, কেনেকৈ নুমাব। এইটো ঢাল আছে, ঢাল ইয়াত লাগে। আৰু টুপি টকয়া বুলি কৈছে, জোতা, তৰোৱালটো ঈশ্বৰৰ বাই, গোটেইটো ল'ব লাগিব, তেতিয়াহে। সেইটো উত্তম যুদ্ধ, আৰু তাত আমি যুঁজিব লাগিব, সেইটো কৈছে। উত্তম যুদ্ধত আমি যুঁজ দি থাকিব লাগিব। এতিয়া সেইকাৰণে তোমালোকক আমন্ত্ৰণ কৰা হ'ল, মানে আমন্ত্ৰিত হ'লা বুলি কৈছে। আমি খ্ৰীষ্টিয়ান হোৱাৰ পিছত দুখ কষ্ট নাপাবলৈ আৰামত জিৰাই ঘটাই বান্দিলে বান্দিলে ঈশ্বৰে দি থাকিম বুলি কোৱা নাই। একো দুখ কষ্ট নহ'ব, আৰামত থাকিবলৈ পাব, গাড়ী ঘোঁৰা মাটি বাৰী ঘৰ এচি ঘৰ দিম বুলি কোৱা নাই বাইবেলত। যুদ্ধৰ কাৰণেহে বুলি মাতিছে, আৰু এইটো উত্তম যুদ্ধ, তাৰ কাৰণে মাতিলে। আৰু অনেক সাক্ষীৰ আগত সেই উত্তম স্বীকাৰ কৰিলা। অৰিজিনেলি তিমথিক লিখিছে, কিন্তু তিমথিৰ কাৰণে মাত্ৰ নহয়, আমাৰ কাৰণেও হয়, ঈশ্বৰৰ বাক্যত। গতিকে আমি সাৱধান হ'ব লাগিব। আৰু আমি যুদ্ধ মাত্ৰ কৰোঁ জানো? জিকিও যাওঁ। যুদ্ধত কেৱল হাৰিবলৈ যুদ্ধ কৰিলেতো লাভ নহ'ব, জিকিবলৈহে যুদ্ধ কৰে। এতিয়া বহুত মানুহ ভাৰতৰ চিপাহীকেইটা কাৰ্গিল যুদ্ধত শ্বহীদ হ'ল, তাৰপিছত জিকি পেলাই কিমান চিঙৰিছে নিজৰ ফ্লেগটো দাঙি। এতিয়া আমি কোনটো বেনাৰৰ আণ্ডাৰত যুদ্ধ কৰিছোঁ? আগবাঢ়া খ্ৰীষ্টীয় লোক ৰণত যোৱা দল, প্ৰভু যীশুৰ ফ্লেগ আছে, ধ্বজা বুলি বাইবেলত আছে, পুৰণি নিয়ম। সকলো দেশৰে এটা ফ্লেগ আছে, আমাৰো আছে, বেলেগ দেশৰো আছে। আৰু যুদ্ধ কৰিবলৈ যাওঁতে সেইটো লৈ যাব, আৰু জিকিলে এইটো গাড়ী পিনি ফূৰ্তি কৰিব, ভাৰত মাতা কি জয়, লং লিভ ইণ্ডিয়া বুলি। আমি যুদ্ধ কৰি আছো, শেষত জিকিম, আৰু তেতিয়া আমি কিমান জয়ৰ চিঙৰ মাৰিম প্ৰভুৰ লগত, এদিন আমি জয় হম। এতিয়া প্ৰথম যোহন 5 অধ্যায়, 1 John chapter 5 verse 4, 5 অধ্যায় 4 পদ। প্ৰথম যোহন 5 অধ্যায় 4 পদ পঢ়িম। কাৰণ যিকোনো ঈশ্বৰৰ পৰা জন্ম পোৱা হয় তেওঁ জগতক জয় কৰে, আৰু জগতক জয় কৰা যি জয়, সেয়ে আমাৰ বিশ্বাস। ইমান ক্লিয়াৰ কৈছে নহয় জানো? এতিয়ালৈকে আমি প্ৰভু যীশুৰ কাৰণে এক থাপৰো খোৱা নাই। অলপমান কিবা এটা ক'লে ইমান দুখ পাই যায়, নহয় জানো? এই শত্ৰুৱেতো একো কৰাই নাই, আমাৰ নিজৰ ভাই ভনীৰ মাজত অকণমান কিবা হ'লেই বেকাহে হৈ যায়, বেকা। ইমান মনবোৰ চুটি আমাৰ, নহয় জানো? যদি শত্ৰুৱে থাপৰ মাৰে তেতিয়া কি হ'ব? পাৰিবনে? শিগালো দিবা বুলি কৈছে প্ৰভুৱে। প্ৰভুৱে নিজে ক'লে একো কৰা নাই, এনেকুৱা নহয়। প্ৰভুৱে যদি কয় তাক প্ৰেক্টিকেল কৰি দেখাইছে। তেওঁ কিমান চৰিয়ালে, কিমান থাপ্পৰ মাৰিলে, বাইবেলৰ আটাইবোৰ লিখা নাই। কিমান থু পেলালে, তথাপি তেওঁ উত্তৰ দিয়া নাই। কি কৈছিলে তেওঁ? যদি ইগালত চৰিয়াই সিগাল দিবা, এইটো কৈছিলে। আৰু তেওঁ সঁচাকৈ উত্তৰ দিয়া নাই।
গজাল মাৰি বিন্ধা মানুহবিলাকৰ কাৰণে ওলোটাই প্ৰাৰ্থনা কৰিছে এতিয়া যদি হিংসা কৰে প্ৰতিহিংসা নকৰিবা সেইটোৱে কৈছে কোনোবা সঁচাকৈ এনেকা চৰিয়াই দিলে ইয়াতো মাৰ বুলি নক'ব আকৌ মাৰি দিব ইয়াতে একজেক্টলি এইটো নহয় কথাটো হিংসা কৰিলে কৰিবলৈ দে সেইটোৱে কৈছে নহ'লে সঁচা হৈছে ইয়াত মাৰিছে ইয়াত মাৰ বুলি ক'ব নালাগে নহ'লে মাৰি দিব কিছুমানে একেবাৰে বাইবেলৰ কথাটো এনেকৈ লৈ লয় ইয়াতে আমি দেখিলোঁ যে আমি জগতক জয় কৰা যি জয় সেই জয়টো কেনেকৈ কৰিব বিশ্বাস আমি যিটো বিশ্বাস কৰি মন পালোতে ঈশ্বৰলৈ ঘূৰি আহিলোঁ ইমান সহজ নহয় আমি জয় কৰিলোঁ আৰু এদিন সঁচাকৈ জয় কৰিম সেইটো এতিয়া সলনি সাবষ্টিটিউশ্যন বুলি কৈছে ইংলিছত ক'লে সলনি এইটো কি সলনি আমাৰ সলনি আমি মৰিব লাগিছিলে আমাৰ পাপৰ কাৰণে আমাৰ সলনি যীশুক মাৰি বলি দিলে এইটো চাওঁ প্ৰথম পিতৰ 3:18 পদ 3:18 First Peter chapter 3 verse 18 chapter 3 verse 18 পঢ়িম কাৰণ আমাক ঈশ্বৰৰ ওচৰলৈ নিবলৈ অধাৰ্মিকবিলাকৰ কাৰণে ধাৰ্মিক জনাই অৰ্থাৎ খ্ৰীষ্টে পাপবোৰৰ কাৰণে কেৱল এবাৰ দুখ ভোগ কৰিলে তেওঁ মাংসৰ হত হ'ল কিন্তু আত্মাত হ'লে পুনৰুজ্জীৱিত হ'ল ইয়াতে কি কৈছে সলনি সাবষ্টিটিউশ্যন অধাৰ্মিকবিলাকৰ কাৰণে ধাৰ্মিক জনায় আমি অধৰ্মী আছিলোঁ পাপী আছিলোঁ প্ৰভু ধাৰ্মিক তেওঁৱেই আমাৰ সলনি আমাৰ পাপবোৰৰ কাৰণে কেৱল এবাৰ দুখ ভোগ কৰিলে তেওঁ শৰীৰত মৰিছিলে আত্মাটো হ'লে পুনৰুজ্জীৱিত হৈছে আমাৰ সলনি সেইটো এতিয়া সলনি অস্থায়ী সলনি মানে টেম্পৰাৰী সাবষ্টিটিউশ্যন বুলি কৈছে ইংলিছত ক'লে অস্থায়ী সলনি পুৰণি নিয়মৰ সময়ত কালবাৰীৰ আগত মেৰবোৰ মালিকৰ কাৰণে মৰিব লগা হৈছে মালিকৰ সলনি মেৰ মৰিব লগা হৈছে পুৰণি নিয়মত এইটো অস্থায়ী সলনি বুজিব পাৰিছেনে মালিকে পাপ কৰিলে ভেড়া ৰখীয়া মালিক ভেড়া মৰিব লগা হৈছিলে এইটো অস্থায়ী সলনি আমি বাইকটো চাই গ'লে গম পাম এতিয়া মই আদি পুস্তক 22:10 পদটো চাই লওঁ আগতে চাওকচোন জেনেচিছ নপঢ়িলে মই কৈ থাকিলে বুজি নাপাব পাৰে Genesis 22 verse 10-13 পঢ়িম তেতিয়া অব্ৰাহামে নিজ পুত্ৰক বধ কৰিবলৈ হাত মেলি চুৰিখন ল'লে এনেতে আকাশৰ পৰা জিহুৱাৰ দূতে তেওঁক মাতি ক'লে হে অব্ৰাহাম তেওঁ ক'লে চাওকচোন মই আছোঁ তাতে দূতে ক'লে তুমি ল'ৰাৰ গাত হাত নিদিবা আৰু তুমি তাক একোকে নকৰিবা কিয়নো তুমি যে ঈশ্বৰৰ ভয়কাৰী লোক তাক মই এতিয়া জানিছোঁ কাৰণ তোমাৰ একেটি পুত্ৰকে মোক দিবলৈ অসন্মত নহলা তেতিয়া অব্ৰাহামে চকু তুলি চাই নিজৰ পাছফালে আউলীয়া জোপাত শিং লাগি থকা এটা মতা মেৰ চাক দেখিলে তাতে অব্ৰাহামে গৈ সেই মেৰটো আনি নিজ পুত্ৰৰ সলনি তাক হোমৰ অৰ্থে বলিদান কৰিলে ইয়াতে আমি কাহিনীটো জানো অব্ৰাহাম 100 বছৰ বয়সত ল'ৰা এটা পাইছিল আৰু তেওঁক বহুত মৰম কৰিছিল কিন্তু এদিনাখন ঈশ্বৰে ক'লে
তুমি যাক মৰম কৰা সেই একেটি ল'ৰাটোকে মোৰ কাৰণে মৰিয়া পৰ্বতত বলি দিয়াকৈ। আৰু তেওঁ ঈশ্বৰৰ কথা মতে লৈ গৈছিল আৰু লৈ গৈ বেদী সাজি খৰি জাপি ল'ৰাটো ওপৰত থৈ মাৰিবলৈ লৈছিল। সেই সময়তে আকাশৰ পৰা ঈশ্বৰে ক'লে, হে অব্ৰাহাম অব্ৰাহাম বুলি ইমাৰ্জেঞ্চি কল হয় এইটো। এতিয়া বাইবেলত আমি পঢ়িলে হে অব্ৰাহাম অব্ৰাহাম এনেকুৱা নহয় এইটো। হে অব্ৰাহাম অব্ৰাহাম, ল'ৰাৰ গাত হাত নিদিবা, একোকে নকৰিবা, এমাৰ্জেঞ্চি, নহ'লে মাৰিবই। তুমি যে ঈশ্বৰৰ ভয়কাৰী মানুহ তাক মই জানিছোঁ। তেতিয়া চাওক মই আছোঁ। তাৰপৰা তেওঁ পাছফালে চালে, নিজৰ পাছফালে গছৰ জোপোহাত একেবাৰে শিং লগা মেৰ দেখিলে। তাতে গৈ আব্ৰাহামে নিজৰ পুত্ৰৰ সলনি তাক হোমৰ অৰ্থে বলিদান কৰিলে। সলনি এইটো কি সলনি আছিলে, কি ছাবষ্টিটিউশ্যন আছিলে? এইটো টেম্পৰাৰী, অস্থায়ী ছাবষ্টিটিউশ্যন, মানে অস্থায়ী সলনি। কি সলনি কৰিলে? ইছহাকৰ সলনি ভেড়াটোক মাৰিছিল। যীচুক বুজিবলৈ হ'লে আমি বুজিব লাগিব, পৰিত্ৰাণটোক বুজিবলৈ হ'লে এইবোৰ বুজিব লাগিব। সেইটো তাৰপিছত অলপ দীঘলীয়া হয়, ঘৰত পঢ়িম বুলি ক'লে পাৰিব পিছত, মই কাহিনীটো কৈছোঁ। যাত্ৰা পুস্তক 13 অধ্যায় 3 পৰা 7 পদ, এইটো এক্সোডাছ চেপ্টাৰ 13 ভাৰ্চ 3 পৰা 7। মই এতিয়া কৈ গৈছোঁ মাত্ৰ কথাটো। এতিয়া মিছৰত ঈশ্বৰে মহামাৰীৰ পিছত মহামাৰী, মহামাৰীৰ পিছত মহামাৰী, 10টা মহামাৰী আনিছিলে। লাষ্টৰ মহামাৰীটো প্ৰথমে জন্মাটো মৰিব। মানুহ হওক, জীৱ জন্তু হওক, সকলো প্ৰথমে জন্মাটো মৰিব, এইটো কৈছে। এতিয়া তাৰপিছত কি কৰিছে ঈশ্বৰে? প্ৰথমে জন্মাটো নমৰিবৰ কাৰণে এবছৰীয়া মেৰ পোৱালি, মতা মেৰ পোৱালি, একো দাগ নথকা, বেমাৰ নথকা, তাক মাৰি পিনি এচুক বনেৰে দুৱাৰৰ চৌকাঠত 3 জেগাত লগাবা। আৰু মই ৰাতি যেতিয়া যাম, মৃত্যুদূত পঠাম, তেতিয়া যাৰ ঘৰৰ দুৱাৰত মেৰৰ তেজ দেখিব তাক পাৰ হৈ যাব। এই কাহিনীটো যীচুকহে বুজায়, ভেড়া পোৱালিটো। এতিয়া যীচুক ইয়াত গজাল মাৰিছে, ইয়াত গজাল মাৰিছে, ভৰিত মাৰিছে, আৰু সেই দুৱাৰৰ চৌকাঠত 3 জেগাতহে লগাইছিল। যীচু মতা হয়, সেইকাৰণে মেৰ পোৱালিটো মতা হ'ব লাগিব। আৰু তেওঁৰ হাৰ্ডিটো, এই জন্তুৰ হাৰ্ডিটো এটাও ভাঙিব নালাগে। যীচুৰ হাৰ্ডিটো ভাঙা নাই। 2জন ডকাইতৰটো হ'লে হাৰ্ডিটো ভাঙি পিনে সি নমাইছিলে পিছত। সেইটো সলনি। কি সলনি হয় এইটো? প্ৰথমে জন্মাটোৰ সলনি ভেড়া। এতিয়া আপোনাৰ সলনি, মোৰ সলনি যীচু। সেইটো এতিয়া সেই ঘৰত সেই তেজেই তোমালোকৰ অৰ্থে চিন হ'ব। তাতে মই সেই তেজ দেখি তোমালোকক এৰি থৈ যাম। সেইটো প্ৰথমে জন্মাটোৰ সলনি ভেড়াটো দিছিলে। আৰু সেই সলনিটো অস্থায়ী সলনি, পাৰ্মানেণ্ট নহয়। কিন্তু ইয়াতে স্থায়ী সলনিও আছে, পাৰ্মানেণ্ট ছাবষ্টিটিউশ্যন ইংলিছত কৈছে। এইটো আমি চাম ইব্ৰী 4 অধ্যায় 10 অধ্যায় 4 পদ। ইব্ৰী 10 অধ্যায় 4 পদ পঢ়িম। কিয়নো পাপ গুচাবলৈ ভতৰা আৰু ছাগৰ তেজৰ সাধ্য নাই। এতিয়া সেইটো টেম্পৰাৰী ছাবষ্টিটিউশ্যন আছিলে, পুৰণি নিয়মৰ জন্তু বলিটো, মানে অস্থায়ী সলনি, পাপীৰ সলনি দিছিলে। কিন্তু এতিয়া
নতুন নিয়মত এইটো পাৰ্মানেণ্ট ছাবষ্টিটিউশ্যন মানে স্থায়ী সলনিটো কিহৰ কাৰণে দিলে? কাৰণ ইয়াত আমি পাইছোঁ মানুহৰ পাপটো গুচাবলৈ ছাগলীৰ আৰু গৰুৰ তেজটোৱে নোৱাৰে, জন্তুৰ তেজে নোৱাৰে। এতিয়া জন্তুৰ যিটো ভেলু, মানুহৰ যিটো ভেলু, এইটো একে নহয়। জন্তুৰ দাম আৰু মানুহৰ দামটো একে নহয়। গতিকে জন্তুৰ তেজে মানুহক পাৰ্মানেণ্টলি ক্ষমা কৰিব নোৱাৰে, সেইটো ইয়াত কৈছে। তাৰপিছত ভাৰ্ছ 11টো চাওকচোন, 11 পদটো চাওক। 11 পদত পঢ়িম, প্ৰতিজন পুৰোহিতে থিয় হৈ দিনে দিনে সেৱাৰ কাৰ্য কৰি যি প্ৰকাৰৰ বলিদানে কেতিয়াও পাপ গুচাব নোৱাৰে, এই একে প্ৰকাৰৰ বলিদান বাৰে বাৰে উৎসৰ্গ কৰি থাকে। এতিয়া কি বলি দিছিলে তেওঁলোকে? জন্তু। আৰু সেই জন্তুটো অস্থায়ী সলনিহে আছিলে, আৰু সেইটো নোৱাৰে পাৰ্মানেণ্টলি পাপটো গুচাব। এতিয়া প্ৰভু যীশু মেৰৰ শুশ্ৰূষা হয়, আৰু শুশ্ৰূষাই মেৰৰ নিমিত্তে প্ৰাণকো দিয়ে। এতিয়া মই অথনি ক'লোঁ পুৰণি নিয়মত ৰখীয়াৰ কাৰণে ভেড়াই মৰিব লগা হৈছিল। নতুন নিয়মত ৰখীয়াই ভেড়াৰ কাৰণে মৰিছে। কি কাৰণে? আমি পালোঁ জন্তুৰ তেজে মানুহৰ পাপটো পাৰ্মানেণ্টলি ক্ষমা কৰিব নোৱাৰে কাৰণে প্ৰভুৱে পাৰ্মানেণ্টলি সলনি, পাৰ্মানেণ্ট ছাবষ্টিটিউশ্যন হৈ পিনি আমাৰ কাৰণে মৰিলে। যোহন 10 অধ্যায় 11 পদ, যোহন 10 অধ্যায় 11 পদ। পঢ়িম, ময়ে মেৰৰ শুশ্ৰূষা, শুশ্ৰূষাই মেৰৰ নিমিত্তে নিজৰ প্ৰাণকো দিয়ে। আমি বুজি পাইছোঁ এতিয়া সহজভাৱে, পুৰণি নিয়মত এইটো অস্থায়ী সলনি, ভেড়া ৰখীয়াৰ কাৰণে ভেড়াই মৰিব লগা হৈছে। নতুন নিয়মত আকৌ ভেড়াৰ কাৰণে ৰখীয়াই মৰিছে, সেইটো পাৰ্মানেণ্ট ছাবষ্টিটিউশ্যন। তাৰপিছত 2 Corinthians 5:21, 2 Corinthians 5 অধ্যায় 21 পদ, 5 অধ্যায় 21 পদ পঢ়িম। আমি তেওঁত ঈশ্বৰীয় ধাৰ্মিকতাৰ স্বৰূপ হ'বলৈ যিজনাই পাপ জনা নাই, সেইজনাকে তেওঁ আমাৰ নিমিত্তে পাপ স্বৰূপ কৰিলে। কি কৰিলে? ইয়াত আমাৰ নিমিত্তে। আমাৰ নিমিত্তে কওঁতে এনেকৈও পঢ়িব লাগে, মোৰ নিমিত্তে, মোৰ নিমিত্তে পাপ স্বৰূপ কৰিলে। কিহৰ কাৰণে? আমি যেন ধাৰ্মিক হওঁ, সেইকাৰণে যিজনাই পাপ জনা নাই, যীশু পাপটো কি নাজানে, নিজ পাপী হয়, তেওঁকে পাপ স্বৰূপ কৰিলে কৈছে। কাৰ কাৰণে? আমাৰ নিমিত্তে, মোৰ নিমিত্তে সলনি, পাৰ্মানেণ্ট সলনি, এইটো মনত ৰাখিব। তাৰপিছত যিশয়া 53 অধ্যায় 6 পদত ইয়াতে কৈছে, যিশয়া 53 অধ্যায় 6 পদত, প্ৰায় মুখস্থ আছে হ'বলা আমাৰ, 53 অধ্যায় 6 পদ পঢ়িম। আমি সকলোৱে ভেড়াৰ নিচিনাকৈ অপথে গৈছিলোঁ, প্ৰতিজনে নিজ নিজ বাট লৈছিলোঁ, আৰু যেহোৱাই আমাৰ সকলোৰে অপৰাধৰ ভাৰ তেওঁৰ ওপৰত দিলে। সঁচাকৈ আমি অপথে গৈছিলোঁ। এতিয়া আমি অপথে যোৱা সময়ত আমাৰ অপৰাধৰ ভাৰটো পিতৃ ঈশ্বৰে পুত্ৰ যীশুৰ তাত দিলে আমাৰ সলনি। এতিয়া মিলনৰ কাৰণে বুলি কৈছে,
এতিয়া আমাৰ কোনো মিলন নাছিলে। অথনি মই কৈছিলোঁ আমি ঈশ্বৰৰ দ্বাৰা ধাৰ্মিক বুলি গণিত হোৱাত ঈশ্বৰৰ লগত আমাৰ শান্তি আছে। ৰোমিয়া 5:1 আমি অথনি চাইছিলোঁ। এতিয়া সেই মিলনৰ কথাটো কি হয়? 2 Corinthians 5:19 2 Corinthians 5:19 চাওকচোন। পঢ়ে সেই মিলনৰ কথা এই, ঈশ্বৰে খ্ৰীষ্টত থাকি জগতৰ অপৰাধ নিলিখি তেওঁৰে সৈতে তেওঁবিলাকৰ মিলন কৰি আছিল আৰু সেই মিলনৰ কথা আমালৈ গতাই দিলে। বহুত স্পষ্ট। ইয়াতে সেই মিলনৰ কথাটো এই, ঈশ্বৰে খ্ৰীষ্টত থাকি জগতৰ মানে মানুহবিলাকৰ পাপটো নিলিখি তেওঁৰ লগত যীশুৰ থ্ৰুৱেদি মিলন কৰাইছিল মানুহক। এতিয়া মিলন কৰি আছিল কৈছে, আৰু সেই মিলনৰ কথা আমাক গতাই দিলে। আমাক খ্ৰীষ্টৰ থ্ৰুৱেদি ঈশ্বৰে নিজৰ লগত মিল কৰালে, আৰু সেই মিলনৰ দায়িত্বটো তাহানি পৌল, চিল, তিমথি, পিতৰ, জোহন আটাইবোৰকে দিছে। এতিয়া বৰ্তমান যুগত আমাৰ ওপৰত ন্যস্ত কৰিছে, আমাৰ ওপৰত দায়িত্ব দিছে। সেইটো কেনেকৈ মিলন কৰিব? শুভবাৰ্তা প্ৰচাৰ কৰি তেওঁলোকে যদি বাৰ্তাটো শুনি মন পালতাই ঈশ্বৰলৈ ঘূৰি আহে, তেতিয়াহ'লে ঈশ্বৰৰ লগত পুনৰ মিলন হয়। মৰা আত্মাটো পুনৰ জি উঠে আৰু সেইদৰে মিলন হয়, আৰু সেই মিলনৰ কামটো আমাক দিছে। সেইটো কাৰণে বেলেগ প্ৰগ্ৰামটো ইম্পৰ্টেণ্ট নিদি মিলনৰ কামটো বেছি ইম্পৰ্টেণ্ট দিব লাগে। আৰু তাৰ কাৰণে আমি বহুত কপালৰ ঘাম মাটিত পেলাব লাগিব। এতিয়া মিলনৰ অৰ্থ কি? পুৰণি নিয়মৰ অৰ্থ ইব্ৰী ভাষাত কাফাৰ বুলি কয়। ইব্ৰী ভাষাত কাফাৰ, যাৰ অৰ্থ কিবা এটা ঢাকি ৰখা। পুৰণি নিয়মত প্ৰায় 83 বাৰ পোৱা গৈছে সেই শব্দটো। ঈশ্বৰে ইয়াক 76 বাৰ প্ৰত্যাখ্যান বুলি, ৰিজেক্ট বুলি অনুবাদ কৰিছে, আৰু 7 বাৰ মিলন বুলি অনুবাদ কৰা হৈছে। এইটো কাফাৰ শব্দটো। এতিয়া নতুন নিয়মত অৰ্থটো আকৌ বেলেগ। নতুন নিয়মত গ্ৰীক ভাষাত আলাছে বুলি কয়। আলাছে শব্দৰ অৰ্থটো হৈছে শত্ৰুতাৰ পৰা বন্ধুত্বলৈ সলনি কৰা। আমি পাইছোঁ অথনি ঈশ্বৰৰ লগত আমি শত্ৰু আছিলোঁ, পুনৰ মিলনৰ দ্বাৰা কি হয়? এইটো বন্ধুত্বলৈ আকৌ মিলন হয়। প্ৰভু যীশুৱে কি কৈছিলে? মই তোমালোকক দাস নবোলো। প্ৰভুৱে কি কৰে তাক দাসে নাজানে, মই তোমালোকক বন্ধু বুলিলোঁ। আৰু মোৰ আই ভাই ককাই কোন হয়? যিবিলাকে মোৰ কথা শুনি মোক পঠোৱা জনাত বিশ্বাস কৰে, এওঁবিলাকে মোৰ আই, মোৰ ভাই ভনী, প্ৰভুৱে কৈছে। এতিয়া আমি শত্ৰু আছিলোঁ, এতিয়া ঈশ্বৰৰ লগত পুনৰ মিলন হ'লোঁ। এতিয়া ইফিচিয়ান 2:16 চাওকচোন। Ephesians chapter 2:16. পঢ়িম। আমাৰ মাজত থকা প্ৰভেদক দেৱাল ভাঙি পেলালে আৰু নিজ মাংসৰ দ্বাৰাই শত্ৰুতা অৰ্থাৎ আইগাসমূহৰ বিধান লুপ্ত কৰিলে। ইমানে। এতিয়া ইয়াতে আমি কি দেখিছোঁ? জেৰুচালেম মন্দিৰতো আৰু ধৰ্মধামতো এটা 3 তৰপীয়া হয়। এটাটো বাহিৰ চোতাল
তাৰপিছত অতি অপবিত্ৰ স্থান, অতি পবিত্ৰ স্থান। পবিত্ৰ স্থান আৰু অতি পবিত্ৰ স্থানৰ মাজত পৰ্দা আছিলে, প্ৰভেদক বস্ত্ৰ। এইটো প্ৰভেদ কৰে, অতি পবিত্ৰ স্থানত সোমাব নোৱাৰে। তাতে পৰ্দা আছিলে, 4 আঙুল ডাঠ পৰ্দা। এইটো প্ৰভেদ কৰে। কিন্তু যেতিয়া প্ৰভু যীশু মৰিছিলে, সেই পৰ্দাটো ওপৰৰ পৰা তললৈ ফাটিলে। ইয়াৰ অৰ্থটো কি? যীশু শৰীৰটো ভাঙি দিলে, ফটাই দিলে। এতিয়া আমি ডাইৰেক্ট ঈশ্বৰৰ ওচৰত যাব পাৰোঁ, প্ৰাৰ্থনা কৰিব পাৰোঁ। পুৰণি নিয়মত মানুহবিলাকে নিজে ডাইৰেক্ট প্ৰাৰ্থনা কৰিব নোৱাৰে, পুৰোহিতবিলাকৰ লগতহে গৈ পিনি কৰিছিলে। কিন্তু এতিয়া সেই প্ৰভেদটো নাই, ফালি পেলালে। ইয়াতে আমি দেখিছোঁ, ইয়াতে আমাৰ মাজত থকা প্ৰভেদক দেৱাল ভাঙি পেলালে। দেৱাল মানে ৱাল আছিলে, সেইটো ভাঙি পেলালে। আৰু নিজ মাংসৰ দ্বাৰাই শত্ৰুতা অৰ্থাৎ আজ্ঞাসমূহ বিধান লুপ্ত কৰিলে। তেওঁৱে লিখিছিলে, তাক আৰু নাইকিয়া কৰিলে। এতিয়া নতুন নিয়ম। কলচীয়া 1:20-22 কলচীয়া chapter 1 verse 20-22 Colossians chapter 1 verse 20-22 পঢ়িম। পৃথিৱীত থকা হওক বা স্বৰ্গত থকা হওক, সকলোকে তেওঁৰ দ্বাৰাইহে, তেওঁৰে সৈতে মিলন কৰিবলৈ ঈশ্বৰে ভাল দেখিলে। আৰু পূৰ্বে ঈশ্বৰৰ অসম্পৰ্কীয় লোক হৈ দুষ্কৰ্ম থাকি মনেৰে শত্ৰু হোৱা যি তোমালোককো পবিত্ৰ, নিষ্কলংক আৰু নিৰ্দোষী কৰি তেওঁৰ সাক্ষাতে উপস্থিত কৰিবলৈ খ্ৰীষ্টৰ মাংসময় শৰীৰত মৃত্যুৰ দ্বাৰা এতিয়া মিলন কৰিলে। এতিয়া মিলন, পাৰ্মানেণ্ট ছাবষ্টিটিউশ্যন, স্থায়ী সলনি কৰিলে। আৰু এতিয়া আমাক ঈশ্বৰৰ লগত পুনৰ মিলন কৰিলে। পৃথিৱীত থকা হওক বা স্বৰ্গত থকা হওক, ঈশ্বৰে যীশুৰ যোগেদিহে তেওঁৰ লগত মিলন কৰিবলৈ ভাল দেখিলে কৈছে, তেওঁৰ বিনে নহয়। এতিয়া পূৰ্বে আমি আগতে ঈশ্বৰৰ অসম্পৰ্কীয় লোক আছিল। আমাৰ আশা নাছিল, ঈশ্বৰ নাছিল, একো সম্পৰ্ক নাছিল। আৰু দুষ্কৰ্মত, পাপ কামত থাকি মনতে ঈশ্বৰৰ শত্ৰু আছিলে। এতিয়া আমাকো ঈশ্বৰে পবিত্ৰ, নিষ্কলংক, নিৰ্দোষী কৰিলে। এতিয়া তেওঁৰ সাক্ষাতে উপস্থিত কৰিবলৈ খ্ৰীষ্টৰ মাংসময় শৰীৰৰ মৃত্যুৰ দ্বাৰাই আমাক এতিয়া মিলন কৰিলে। কিমান আচৰিত! আমাক পবিত্ৰ, ধাৰ্মিক, নিষ্কলংক কৰিবৰ কাৰণে যীশুৰ যোগেদি। এতিয়া মথি 5:24 Matthew 5:24 Matthew 5:24 মথিয়ে লিখা 5:24 পঢ়িম। তেন্তে তাতে বেদীৰ আগত তোমাৰে সৈতে নৈবেদ্য এৰি থৈ যোৱা তোমাৰ ভাইৰে সৈতে প্ৰথমে মিল হোৱা, পাছে আহি তোমাৰ নৈবেদ্য উৎসৰ্গ কৰিবা। কাৰোবাৰ লগত যদি শত্ৰু হৈ আছে, তেতিয়াহ'লে বলি উৎসৰ্গ কৰাৰ আগতে তাৰ লগত গৈ মিলন হ'বা। আমি যদি ক্ষমা কৰোঁ, তেহে ঈশ্বৰে ক্ষমা কৰিব আৰু আমাৰ প্ৰাৰ্থনাটো একচেপ্ট কৰিব। আৰু যদি ক্ষমা নকৰোঁ, তেতিয়াহ'লে ঈশ্বৰেও নকৰিব। সেইটো কৈছে। এতিয়া ৰোমিয়া 5:10-11 Romans chapter 5 verse 10 and 11 ৰোমিয়া 5:10-11 পঢ়িম।
কিয়নো যেতিয়া শত্ৰু আছিলোঁ তেতিয়া ঈশ্বৰৰ পুত্ৰৰ মৃত্যুৰ দ্বাৰাই যদি আমি ঈশ্বৰৰ সৈতে মিল হ'লোঁ, তেনে মিল হোৱাত কিমান অধিক গুণে তেওঁৰ জীৱনেৰে পৰিত্ৰাণ পাম। অকল সেয়ে নহয়, যিজনাৰ দ্বাৰা আমি ঈশ্বৰৰ সৈতে এতিয়া সেই মিলন পালোঁ, আমাৰ সেই প্ৰভু যীশুখ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰত উল্লাস কৰি আছোঁ। কিমান আচৰিত কথা! এইটো মাত্ৰ নহয়, আমি প্ৰভু যীশুৰ দ্বাৰাই ঈশ্বৰৰ লগত মিলন হ'লোঁ, তেতিয়াহ'লে সেই প্ৰভুৰ দ্বাৰাই ঈশ্বৰতো আমি উল্লাস কৰোঁ, আনন্দ কৰোঁ। এতিয়া যদিও আমি দেখা নাই তেওঁক, আমি আনন্দ কৰিছোঁ আৰু তেওঁক প্ৰেম কৰিছোঁ। 11 অধ্যায়, চেপ্টাৰ 11 ভাৰ্ছ 15 পঢ়িম। কিয়নো তেওঁবিলাকক ত্যাগ কৰাই যদি জগতৰ মিলন হয়, তেতিয়া তেওঁবিলাকক গ্ৰহণ কৰাই মৃতবিলাকৰ জীৱন লাভৰ পিনে আন কি হয়? এতিয়া ইছৰাইলবিলাকক অবিশ্বাসৰ কাৰণে অলপ সময়ৰ কাৰণে ত্যাগ কৰিছে ঈশ্বৰে। এতিয়া সেইটোৱে যদি সেই ইছৰাইলক এৰাটোৱে যদি জগতৰ মিলন হয়, তেতিয়াহ'লে তেওঁবিলাকক গ্ৰহণ কৰাই মৃতবিলাকৰ জীৱন লাভৰ পিনে আন কি হ'ব? এই বুলি কৈছে। তেওঁলোকক অলপ আঁতৰাই থৈছে, চিৰকালৰ কাৰণে নহয়। কাৰণ তেওঁবিলাক অবিশ্বাসৰ কাৰণে তেওঁলোকক ত্যাগ কৰিছে। সেই ইছৰাইলক ত্যাগ কৰাই পৰজাতি যি আমাৰ কাৰণে লাভ হ'ল, বাৰ্তাটো আহিল। যদি তেওঁলোকক গ্ৰহণ কৰে, তেতিয়াহ'লে আৰু কিমান লাভ হ'ব কৈছে। তেওঁবিলাক অবাধ্য হোৱাৰ কাৰণে অলপ সময়ৰ কাৰণে এইদৰে হৈছে। কিন্তু এতিয়া লাষ্টত তেওঁবিলাককো গ্ৰহণ কৰিব। আমি বাইবেলত পাওঁ যে 144,000 ইছৰাইলে শেষৰ দিনা পৰিত্ৰাণ পাব। এতিয়া প্ৰথম কৰিন্থিয়া 7 অধ্যায় 11 পদটো চাওঁ। প্ৰথম কৰিন্থিয়া 7 অধ্যায় 11 পদ। 7 অধ্যায় 11 পদ। First Corinthians chapter 7 verse 11 পঢ়িম। কিন্তু যদিও কৰে, তথাপি বিয়া নোহোৱাকৈ থাকক, নাইবা স্বামীৰ সৈতে মিল হওক, আৰু স্বামীয়েও ভাৰ্যাক ত্যাগ নকৰক। মিলনৰ কথাটো ইম্পৰ্টেণ্ট দিছে। মিলন হ'ব লাগে, সেইটো কৈছে। এতিয়া 2 কৰিন্থিয়ালৈ যাওঁ। ইয়াতে পুনৰ মিলনৰ কথাটো ইম্পৰ্টেণ্ট দিছে শাস্ত্ৰত। এতিয়া 2 কৰিন্থিয়া 5 অধ্যায় 18 পৰা 20। 5 অধ্যায় 18 পৰা 20। 2 Corinthians chapter 5 verse 18 to 20 পঢ়িম। কিন্তু যি ঈশ্বৰে খ্ৰীষ্টৰ দ্বাৰাই তেওঁৰে সৈতে আমাক মিল কৰালে আৰু সেই মিলনৰ পৰিচৰ্যা পদ আমাক দিলে, সেই ঈশ্বৰৰ পৰাই এই সকলো হয়। সেই মিলনৰ কথা এই, ঈশ্বৰে খ্ৰীষ্টত থাকি জগতৰ অপৰাধ নিলিখি তেওঁৰে সৈতে তেওঁবিলাকক মিল কৰি আছিল আৰু সেই মিলনৰ কথা আমালৈ গতাই দিলে। আমি বেলেগ বাইবেলতো পাইছোঁ আৰু ইয়াতো পাইছোঁ। কৰিন্থিয়া অথনি ৰমানতো পাইছোঁ। আমাৰ মিলনৰ পৰিচৰ্যা পদটো আমাক দিছে। তেতিয়াহ'লে কিমান গুৰুতৰ বিষয় হয়। এতিয়া আমি আৰু দুটামান চাওঁ। মিলনৰ প্ৰভাৱ, যে এই সময়ত পূৰ্বৰ শত্ৰুতা এটা আছিলে। ঈশ্বৰৰ লগত আমাৰ শত্ৰুতা আছিল পাপৰ কাৰণে, আৰু ৱাল নিচিনা আছিলে। ঈশ্বৰে আমাৰ ওচৰত আহিব নোৱাৰে, আমিও ঈশ্বৰৰ ওচৰত যাব নোৱাৰোঁ। সেইটো সেইদিনা আমি মুখস্থ কৰিছিলোঁ 59 অধ্যায় 2 পদত যিচয়া। এতিয়া যে ক্ষুণ্ণ পক্ষই বা পক্ষসমূহে
এতিয়া কথাবোৰ বেলেগ ধৰণে চাই। এতিয়া আমি ঈশ্বৰৰ পক্ষত আছোঁ আৰু আমি এতিয়া কথাবোৰ বেলেগ ধৰণে চাইছোঁ। ঈশ্বৰক নজনা সময়ত ঈশ্বৰক নাজানে আৰু ঈশ্বৰৰ কথাটোকো ইম্পৰ্টেণ্ট নিদিয়ে। এতিয়া মিলনৰ কথাটো দুটা পৰ্যায়, এইটো আমি পঢ়িলোঁ। এতিয়া কি পৰ্যায়? ঈশ্বৰে খ্ৰীষ্টৰ লগত খ্ৰীষ্টৰ দ্বাৰাই জগতৰ লগত নিজকে মিল কৰিছে। ইয়াতে যীশু, ইয়াতে ঈশ্বৰ আৰু জগতটো ইয়াত আছোঁ আমি। এতিয়া ঈশ্বৰে পুত্ৰৰ লগত থাকি আমি জগতক মানে পাপী মানুহ আমাক মিলন কৰিছে। যীশুৰ থ্ৰুৱেদি ঈশ্বৰৰ লগত মিলন কৰিছে। বহুত আচৰিত কথা। তাৰপিছত দ্বিতীয়তে মানুহে এতিয়া খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰৰ লগত নিজকে মিল কৰিব লাগে। বহুত সহজ। ঈশ্বৰে যীশুৰ লগত থাকি জগতক মিলন কৰাইছে। এতিয়া জগতে যীশুৰ লগত ঈশ্বৰৰ লগত মিল হ'ব লাগে। কেনেকৈ? শুভবাৰ্তা প্ৰচাৰ কৰোঁতেও শুনোতেও যদি সি বিশ্বাস নকৰে, মন পালতাই নাহে, ঈশ্বৰৰ লগত মিল হোৱা নাই, শত্ৰু হৈ আছে, সেইটো আমাৰ দায় নাই। সেইকাৰণে আমি শুভবাৰ্তাটো প্ৰচাৰ কৰিব লাগে। বিশ্বাস কৰা নকৰাটো তেওঁলোকৰ, কিন্তু আমাৰ দায়িত্ব হাৰিব লাগে শুভবাৰ্তাটো প্ৰচাৰ কৰি। এতিয়া আমি 20 পদটো চাওঁ। অথনি পঢ়াটোৰ 20 পদত 2 Corinthians chapter 5 verse 20 এইটো চাওঁ, পঢ়ে। এতেকে ঈশ্বৰে আমাক ৰাজদূত পাতি আমাৰ দ্বাৰাই মিনতি কৰোৱাৰ দৰে আমি খ্ৰীষ্টৰ নিমিত্তে ৰাজদূতৰ কৰ্ম কৰিছোঁ। খ্ৰীষ্টৰ নিমিত্তে এই বিনয় কৰোঁ, তোমালোকে ঈশ্বৰৰ সৈতে মিল হোৱা। ৰাজদূতৰ কাম। আমাৰ ভাৰতৰ ৰাজদূত বিভিন্ন দেশত আছে। যি দেশৰ লগত আমাৰ মিল আছে সেই দেশত আছে। কেতিয়াবা শত্ৰু দেশ হ'লে তাৰ পৰা আমাৰ ৰাজদূতটো ওলাই আনে। এতিয়া আমি এলা পেচা মানুহ নহয়। আমি যদি সঁচাকৈ পৰিত্ৰাণ পোৱা মানুহ হয়, তেতিয়াহ'লে ৰাজদূতৰ কৰ্ম কৰি আছোঁ। এতিয়া আমি যদি কওঁ আমি এম্বাচাডৰ বুলি, জগতৰ মানুহে হাঁহিব পাৰে। ভাৰতৰ ৰাজদূতবিলাকে কিমান পাৱাৰ আছে। আমেৰিকাত আছে, চাইনাত, ক'ৰবাত পাকিস্তান, বাংলাদেশবিলাকত ঢেৰ জেগাত আছে, কিমান ক্ষমতা থকা। তেওঁলোকক মানুহে সন্মান কৰে, তেওঁলোকৰ নিচিনা চাকৰি পাবলৈ অনেকে চেষ্টা কৰে। কিন্তু আমাক কোন বুলি কৈছে কয়? ঈশ্বৰে মিছা নকয়, সেইটো মনত ৰাখিব। আমাক কৈছে ৰাজদূত। এতেকে ঈশ্বৰে আমাক ৰাজদূত পাতি, নতুন জন্ম পোৱা প্ৰতিজন মানুহটো ৰাজদূত হয়। তাৰপিছত কি কৈছে? আমাৰ দ্বাৰাই মিনতি কৰোৱাৰ দৰে। এতিয়া জগতৰ মানুহক আমাৰ থ্ৰুৱেদি মিনতি কৰিছে ঈশ্বৰে। গৰিয়া গৰিয়া কৰে, হে পৰিশ্ৰান্ত ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম। এতিয়া মিনতি কৰিছে আমাৰ যোগেদি, মন পালোতো। যদি মন নাপালো তাই কি কৰিব? ঘোৰ পতন হ'ব। আৰু তোমালোকে ভবাৰ দৰে কিমান দুৰ্ঘোৰ শাস্তি সিহঁতৰ কাৰণে আছে বুলি এইটো ইব্ৰী 10 অধ্যায় ইয়াত লিখা আছে। এতিয়া আমি মিনতি কৰিছোঁ। আমি এলা পেচা মানুহ নহয় ভাই ভনীসকল, একেবাৰে নিৰাশ হৈ নাযাব। এতিয়া আমি খ্ৰীষ্টৰ নিমিত্তে ৰাজদূতৰ কৰ্ম কৰিছোঁ। আমাৰ ৰাজ্য স্বৰ্গত, আমাৰ ৰজাটো কেতিয়াও নমৰে। বৰ্তমান সংসাৰত চৰকাৰটো 5 বছৰ 4 বছৰ 15 বছৰ এটা দলে চলাব পাৰে, তাৰপিছত পতন হ'ব। তাৰপিছত দেশটো থাকিলেও মানুহ ৰজাটো মৰি যাব। কিন্তু আমাৰ ৰজা নমৰে, আজি কালি সদা কাললৈকে একে হৈ আছে।
আমাৰ ৰজা এতিয়াও শাসন কৰা নাই। এদিন যেতিয়া আৰম্ভ কৰিব অনন্তকাল থাকিব। তেওঁৰ লগত আমি কাম কৰিব পোৱাটো জানো সাধাৰণ কথা? এতিয়া মোদী চৰকাৰ, হিমন্ত চৰকাৰৰ অধীনত চাকৰি পাবলৈ কিমান হাবাথুৰি খায়। 20টা পোষ্ট ওলালে 20 লাখ কেণ্ডিডেট ওলায়। কেলে? হেতা ওপৰা লাগিছে কাম পাবলৈ। কিন্তু আমি ৰজাৰো ৰজা, প্ৰভুৰো প্ৰভু যীশুৰ ৰাজদূতৰ কৰ্ম কৰিছোঁ। সকলোৱে আমি কাম কৰি আছোঁ। গতিকে আমি আমাৰ পজিশ্যনটো জানিব লাগে। মই কোন হয়? এনেই সময়বোৰ নষ্ট নকৰিব। এতিয়া খ্ৰীষ্টৰ নিমিত্তে এই বিনয় কৰোঁ। এতিয়া পৌলে কৈছে, খ্ৰীষ্টৰ নিমিত্তে এই বিনয় কৰোঁ, তোমালোকে ঈশ্বৰৰ সৈতে মিল হোৱা। আমাৰ কামটো কি? ঈশ্বৰে আপোনালোকক মাতিছে, ঈশ্বৰৰ লগত মিলন হোৱা। নমস্কাৰ কৰিছোঁ, বিনয় কৰিছোঁ, অনুৰোধ কৰিছোঁ, ঘূৰি আহক। এইটোৱে ক'ব লাগিব। আৰু যদি ক'ব নাজানে, প্ৰচাৰ কৰিব নাজানে, নকৰিব। কুকুৰে মাংসটো বহুত ভাল পায়, নহয় জানো? পায় নে নাপায়? তাৰ লগতে কুকুৰৰ গাত মাৰি দিছোঁ, ক্যাং কৰি পলাবই। হ'ব বাৰ্তাটো বহুত ভাল। আপুনি যদি ক'ব নাজানে, আপোনাৰ স্বভাৱটো যদি ভাল নহয়, পলাব। কোনোবা এজন পাষ্টৰে কাউন্সেলিং কৰিছে এজন মানুহ। তাৰপিছত কাউন্সেলিং কৰে বুজি নাপায়। পাষ্টৰৰ খং উঠি গ'ল, কৈছে, তই গাহৰিৰ নিচিনা, একো বুজি নাপাওঁ বুলি গালি দিছে মানুহটো। ইমানেই খং উঠিলে, কৈছে, বেলেগ পাষ্টৰবিলাকৰ আগত কৈছে, মই যদি কেতিয়াবা বুজি পিনি খ্ৰীষ্টিয়ান হওঁ বা আকৌ কাউন্সেলিঙত বহিব লগা হয়, জীৱনত এই পাষ্টৰ লগত নবহিম বুলি। বহুত মানুহটো খ্ৰীষ্টিয়ান মানুহবিলাকে বেয়া কৰে। সেইবিলাক সঁচাকৈ পৰিত্ৰাণ নোপোৱা খ্ৰীষ্টিয়ানৰ স্বভাৱ হ'ব পাৰে। আপোনালোকেও পৰিত্ৰাণ পালেও, নতুন জন্ম পালেও, বাইবেলটো শিকি নিজকে নম্ৰ নকৰিলে নহ'ব। গীৰ্জাত আহিলে বহুত ভাল। ঘৰত কেনেকা আৰম্ভ কৰিছিলোঁ মই এই কথাৰে, নহয় জানো? নম্ৰ হওক, মিলন হওক। ঈশ্বৰৰ লগত আমি মিলন হ'লোঁ, সেই মিলনটো অটুট ৰাখক। ভাই ভনীৰ লগতো মিলন হ'ব লাগিব, মিল হ'ব লাগিব। খং কৰা পাপ নকৰিবা, বেলি মাৰ যোৱাৰ আগতে ইজনে সিজনে মিল হোৱা। খং কৰিব নালাগে কোৱা নাই, খং উঠিব লাগিব কেতিয়াবা। খং নুথাকে যদি সদায় থাকে, তেতিয়াহ'লে বিপদ হ'ব। আপোনাৰ ল'ৰাটো ছোৱালীটো উৎপাত বদমাছ কৰি থাকে, এটা এচাৰিও নিদিয়ে, তো বুলিও এটাও নকয়, আপোনাৰ মাথাত উঠিব। তেতিয়া হাই হাই কৰিব, কি হ'ল কি নহ'ল, কি হ'ল কি নহ'ল, এনেকা নোকোৱাকৈ কাগজ কলম লৈ মই জীৱনৰ কি কি ভুল কৰি আহিলোঁ বুলি লিখিব লাগিব, নহয় জানো? মিলনটো বহুত দৰকাৰ। নিজৰ ভুলৰ কাৰণে ভুগিব লাগিব। আৰু মাবিলাকে একদম বচাওঁতে পিছত নিজক লাত মাৰি কি কৰিব তেতিয়া? এই জগতৰ মানুহে যিয়ে নহওক, আমাৰ বিলাকতো ইমান শুনি থাকে, তথাপি যদি নকৰে, এতিয়া আপুনি দুখ পাব। এদিন ক'লোঁ, বাইদেউ আপোনাৰ কান্দিবৰ সময় হ'ল বুলি। মই কৈছোঁ, সঁচাকৈ কান্দিলে। ছাৰে কোৱাটো সঁচা বুলি। তেতিয়া মই কি কৰিম? মই একো কৰিব নোৱাৰোঁ। এতিয়া আমাক ৰাজদূতৰ পদ দিছে। কি কৰিব লাগে? পুনৰ মিলন। আৰু পুনৰ মিলনটো জগতৰ মানুহবিলাকক অনুৰোধ কৰিব লাগিব। তাতে কৰিবলৈ যাওঁতে আমাৰ স্বভাৱটোও কথা আছে, আমাৰ কথাটোও কথা আছে। মানে খাৰাং খাজ নাজানাকৈ
যধে মধে কৰিলেও সিহঁতে পলাবহে, এনেও বেয়া পায়। আৰু মিলনটো মণ্ডলীটো মিলন হ'ব লাগিব, গিৰিয়েক ঘৈণীয়েকো মিলন হ'ব লাগিব। গিৰিয়েক ঘৈণীয়েক যদি সদায় অমিল হয়, তাৰ ল'ৰা ছোৱালীও সদায় অমিলে হ'ব, আৰু সিও গৈ পিনি সেইটোৱে কৰিব লাষ্টত। সেইটো কাৰণে সাৱধান হ'ব লাগে। আমি এলাপেচা মানুহ নহয়, জগতৰ পোহৰ, জগতৰ নিমখ বুলি কৈছে। মিলনৰ কথাবিলাক আকৌ তন্নকৈ আমি চাম পিছত। মই আজিৰ কথাটো আকৌ থোৰতে কৈ দিছোঁ। এতিয়া বিশ্বাস মানে কি নহয়, এইটো কৈছিলোঁ, কি নহয়, আন্ধাৰত এনে জাপ মাৰা নহয়, অনুমানো নহয়, জল্পনা কল্পনা নহয়, মতামত নহয়। কি হয় তেতিয়াহ'লে? ই হৈছে পাপীৰ স্বেচ্ছামূলক আৰু আন্তৰিক পৰিৱৰ্তন, ঈশ্বৰলৈ আহা। তাৰপিছত কিয় ইমান দৰকাৰ এইটো চালোঁ। তাৰপিছত সলনি, ছাবষ্টিটিউশ্যন, এইটো অস্থায়ী সলনি বা টেম্পৰাৰী ছাবষ্টিটিউশ্যন, এইটো চালোঁ। স্থায়ী সলনি মানে যিটোৱে আমাৰ পাপটো স্থায়ীভাৱে ক্ষমা কৰিব নোৱাৰে, তাৰ সলনি প্ৰভু যীশুক দিলে। এইটো মিলনৰ অৰ্থ কি তাক চালোঁ। মিলনৰ প্ৰভাৱ কি হয় তাকো আমি চালোঁ। আৰু পিছত আমি বাকীকেইটা চাম। দুটা পৰ্যায়, মিলনৰ দুটা পৰ্যায় ইয়ালৈকে আহিল। বিশ্বাস মানে কি হয় তাক আমি চালোঁ। আৰু আমি কোন হয়? আমাক ঈশ্বৰে ৰাজদূতৰ কৰ্ম দিছে। আমাৰ থ্ৰুৱেদি জগতৰ মানুহবিলাকক বিনয় কৰিছে, অনুৰোধ কৰি আছে, মন পালতে ঘূৰি আহা। সেই কামটো আমি কৰি থাকিব লাগিব, জীয়াই থাকোঁ মানে। মণ্ডলীৰ উদ্দেশ্যটো হ'ল ৰাজদূতৰ কৰ্ম কৰিছোঁ, জগতৰ মানুহবিলাকক ঈশ্বৰৰ লগত পুনৰ মিলন কৰিবলৈ। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা পিতৃ ঈশ্বৰ, আমি বিশ্বাসৰ সম্বন্ধে আজি চালোঁ। আৰু তুমি আমাক ৰাজদূতৰ কৰ্ম কৰিবলৈ নিযুক্ত কৰিছা। তুমি আমাৰ থ্ৰুৱেদি জগতৰ লোকবিলাকক বিনয় কৰিছা, মন পালতে তোমালৈ ঘূৰি আহিবলৈ। আৰু আমি জীয়াই থকা, মণ্ডলীৰ জীয়াই থকাৰ উদ্দেশ্যটো হ'ল পুনৰ মিলন কৰা, শুভবাৰ্তা প্ৰচাৰ কৰা। তাকেই যেন আমি কৰিব পাৰোঁ। ঈশ্বৰ, তুমি আমাক সহায় কৰিবা, মণ্ডলী ভাই ভনীবিলাককো। প্ৰাৰ্থনা যীশু নামত খুজিছোঁ। আমেন।